বঞ্চিত কৰিব ঠিক সংখ্যালঘু অঞ্চলত আজি আপোনালোকে সভা পাতিছে বা যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে। চাওক, ধৈৰ্যৰ ফলটো মিঠা হয়, সত্য কথা। এইটো স্বাভাৱিক। যদি কি যোৱা 17 বছৰে বিকল্প ৰাস্তা নথকাৰ কাৰণে হাগ্ৰামা বাহিনীয়ে অকল মাইনৰিটি নহয়, আমাৰ মেজৰিটি ব্যক্তিসকলকো দাবী ধমকি দি পেলাই BPF দলতে পাৰ্মানেণ্টলি থাকিব লাগে এনেকুৱা এটা ছিষ্টেমত তেওঁলোকে 17 বছৰে মানে জনসাধাৰণক মিছা মাতি বা ভয় ভাবুকি দেখুৱাই পেলাই চৰকাৰটো চলাই আহিছিলে। কিন্তু আজিৰ দিনত বিশ্বাস এটা জাগিছে যে বিকল্প ৰাস্তা আহি গৈছে, কিয়নো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক সুৰক্ষা দিব পৰা আমাৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিব পৰা ব্যক্তি এজনে আছে, এইটো প্ৰমোদ বড়ো বুলি আজি ধাৰণাত মানে বা হৃদয়ত সোমাই ল'ব পাৰিছে, যাৰ ফলত আজি অকল মুছলমান নহয় সকলো জাতি জনগোষ্ঠীয়ে কিন্তু UPPL দলক আঁকোৱালি লৈছে। কিমান যোগদান কৰিছে? আজি 450 জন আজি জইনিং হ'ব। মই অলৰেডি জাষ্ট মানে ব্যক্তিগত মোৰ অসুবিধাৰ কাৰণে 10 জন মই আগভাগ ল'লোঁ, বাকী 440 জইন হ'ব। অহাকালি ছাৰ মানাছ অপেনিং হ'ব। বৰ্তমান তাত তোমালোকে যোৱা নাছে, হোমগাৰ্ডবিলাকে তাতে ধৰ্ণা কাৰ্যসূচী কৰিছে। চাওক, হোমগাৰ্ডৰ যি ইছ্যু সেইটোতো ষ্টেট ইছ্যু হয়। আমাৰ কি কয় কাউন্সিলৰ লগত ইমান লেনদেন নাথাকে। তথাপিও আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো হেণ্ডেল কৰিলে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব। মই যোৱাকালি ডাইৰেক্টৰৰ লগতো ফিল্ড ডাইৰেক্টৰৰ লগতো এইটো বিষয়ে আধা ঘণ্টা সময় আলোচনা কৰিছোঁ বহি দুজনে। যেনেকৈ নহওক তেওঁলোকৰ সমস্যাটো সমাধান হ'বলৈ গৈ আছে। অকল হোমগাৰ্ড নহয়, আমাৰ মানাছত এনে মেন পাৱাৰটো বহুত কম, যাৰ ফলত মানে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি মানাছটো উদ্ধাৰ কৰাত বহুত কষ্ট কৰিব লগা হৈছে আৰু আজি উদ্ধাৰো হৈ গৈছে। আৰু আজি মানাছ পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 নেশ্যনেল পাৰ্ক হ'বলৈ গৈ আছে। আৰু ইয়াত মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সকলো ষ্টাফক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে ফ্ৰিঞ্চ এৰিয়াৰ জনসাধাৰণক আৰু সাংবাদিক বন্ধুসকল আৰু NGO সকলকো, কিয়নো সকলোৱে আমি একগোট হৈ পেলাই মানাছটো ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। আৰু বাকী যিমানখিনি সমস্যা থাকিব এইটো সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰে পদক্ষেপ লৈছে। আমি লাহে লাহেকৈ এইটো কাম কৰি যোৱাৰ কাৰণে খুব ধৈৰ্যৰে আগবঢ়াই নিছোঁ, কিয়নো আমি নতুনকৈ ৰাজনীতি দল এটা গঠন কৰি পেলাই সকলোৱে নতুন হৈ পেলাই ইয়াত কাম কৰাটো ইমান সহজ নহয়। সেইটো বহুত ডাঙৰ চেলেঞ্জ। একেবাৰে 100%। অকল আপুনি চাওক, যদি আমি BTCৰ পলিটিক্সটো চাই 2008 চনৰ যিটো কনফ্লিক্ট হৈ গ'ল, 2009 চনৰ ইলেকশ্যনৰ MP ইলেকশ্যনৰ লগত কিবা ৰিলেশ্যন আছে নেকি আমি অলপ ধাৰণা কৰিব পাৰি বিবেকেৰে। 2012 চনৰ যিটো কনফ্লিক্টটো হ'ল আগন্তুক 2012 চনৰ আগন্তুক ইলেকশ্যনৰ কাৰণে কিবা ষড়যন্ত্ৰ আছিল নেকি এইটো আমি ধৰিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ এই অঞ্চলত মুছলমানসকলক খেদিব লাগে বা আমুকে খেদিবলৈ গৈ আছে, এনেকুৱা পলিটিক্স কৰি যোৱা 17 বছৰে কিন্তু স্পেচিয়েলি মুছলমান ব্যক্তিসকলক আৰু আদিবাসী ব্যক্তিসকলক উন্নয়নৰ পৰা আঁতৰত ৰখাইছিল। কিয়নো আপুনি চাওক, যিমান মুছলমান গাঁও আছে প্ৰত্যেক মুছলমান গাঁৱতে মাটিৰ সমস্যাটো বেছি আছে, প্ৰত্যেক আদিবাসী গাঁৱতে মাটিৰ সমস্যাটো বেছি আছে। কিন্তু আমাৰ দিনত আজি সকলো সমস্যাটো সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া চলেৰে আমি কথাৰে আমি আজি লেণ্ড মেলা পাতিলোঁ। 42,000তকৈ বেছি পৰিয়ালক আমি আজি মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছোঁ। যি পাট্টাটো যোৱা 17 বছৰে কিন্তু BPFে চেষ্টা কৰা নাছিল। চেষ্টা থাকিলেও তেওঁলোকে কৰিব পৰা নাছিল, কিয়নো তেওঁলোকে ধুৰন্ধৰভাৱে আমাৰ মাজত পাৰ্থক্যটো ৰাখিছে।